কা অসমৰ মাটিত জাপি দিয়াটো অসমৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি চূড়ান্ত অন্যায়। ইয়াত এই কথাৰ কোনো দ্বিমত নাই। আৰু যিসকলে শাসনত থকা অসমৰ যিসকল নেতা সেইসকলে জাতি ধ্বংসী এই সিদ্ধান্তক মনে মনে মৌনতাৰে যিটো সমৰ্থন কৰিলে দিল্লীৰ কথা, এইটো তাতোকৈ বেছি অসমৰ প্ৰতি অন্যায় আৰু এইটো এটা অক্ষমনীয় এটা জাতীয় অপৰাধ হিচাপে পৰিগণিত হৈছে। আজি সেই আইনত পৰিণত হ'ল, চিলমোহৰ মৰা এটা পৰিৱেশ ইতিমধ্যে গঢ় লৈ উঠিছে। ইয়াৰ যি বিধি ৰুল ইতিমধ্যে ফ্ৰেম কৰা হৈছে। তাৰ উপৰিও এতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা তেওঁলোকে গৃহ মন্ত্ৰণালয়, গৃহ সচিবৰ ফালৰ পৰা নিৰ্দেশনা দি যিবোৰ জিলা উপায়ুক্ত তেওঁলোকক কৈছে যে ৭১ৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যিসকল বিদেশী আহিছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নালাগে। এই যে যিবোৰ কথা, এই কথাবোৰৰ যোগেদি আমাৰ অসম চৰকাৰখনৰ, ৰাজ্য চৰকাৰখনৰ তেওঁলোকৰ দিল্লীক তৈলমৰ্দন কৰাৰ যিটো মানসিকতা এইটো স্পষ্ট ৰূপত প্ৰকাশ হৈছে। আৰু এই যিটো জাতি ধ্বংসী যিটো তেওঁলোকৰ কাম, দিল্লীৰ কা জাপি দিয়া, ইয়াক যে তেওঁলোক উগ্ৰ সমৰ্থক, তেওঁলোকৰ নিজৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে দিল্লীত অৱস্থা বেয়া হোৱাৰ লগে লগে নিজৰ গাদী ইফাল সিফাল হ'ব বুলি তেওঁ এতিয়া আৰু তৈলমৰ্দন কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু এই নিৰ্দেশনাটো উলিয়াই তেওঁ বুজাব খুজিছে যে তেওঁ সমান আৰু ডাঙৰ হিন্দু নাই। এই যিটো অন্যায় কৰিছে, এই অন্যায়ৰ বিৰুদ্ধে অসমৰ ৰাইজে পুনৰ সংগ্ৰাম আৰম্ভ কৰিব লাগে। সকলো ঐক্যবদ্ধভাৱে জাতীয় জনগোষ্ঠীয় দল, সংগঠন, সকলো ৰাজনৈতিক দল, বুদ্ধিজীৱী সকলোৱে সন্মিলিতভাৱে একত্ৰিতভাৱে গণসংগ্ৰামৰ বিকল্প নাই। কোনোবাই এইটো অচিলা ল'ব পাৰে যে আইনী ব্যৱস্থা চলি আছে, আইনী যুঁজ চলি আছে কাৰণে আমি যিখন ৰাজপথৰ সংগ্ৰাম কৰাৰ প্ৰয়োজনীয়তা নাই, সেইটো হ'ব নোৱাৰে। একেলগে আইনী যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম চলিব লাগিব, কাৰণ এইটো অন্যায়। আৰু এই অন্যায় যদি সহ্য কৰে, এটা দিনত অসমৰ মানুহ, অসমখন দ্বিতীয় ত্ৰিপুৰালৈ পৰ্যবেক্ষিত হ'ব। তেওঁলোকে দ্বিতীয় কাশ্মীৰ নকৰোঁ বুলি কৈ অসমখনক দ্বিতীয় ত্ৰিপুৰালৈ পৰ্যবেক্ষিত কৰি যেনেকৈ ককবৰুকসকলে নিজৰ মাটি ভেটি হেৰুৱালে, পাহাৰলৈ গুচি যাব লগা হ'ল, ভাষা হেৰুৱালে, ৰাজ্য ভাষা নহয়, আৰু এতিয়া তেওঁলোকৰ মাটি হেৰুৱাৰো যিটো পৰিৱেশ, ৰাজনৈতিক অধিকাৰটো হেৰুৱালে, অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ অৱস্থাও তালে ঠেলি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে RSSে মিলি ষড়যন্ত্ৰ ৰচনা কৰিছে।